2019 চনত ডিচেম্বৰ মাহত জলসিঞ্চন বিভাগে 643টা পদৰ বাবে যি বিজ্ঞাপন প্ৰকাশ কৰিছিল সেই বিজ্ঞাপনত প্ৰতিবন্ধীসকলৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ সংৰক্ষণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ 553/2020 নম্বৰ এক লেখ আবেদন কৰিছিলোঁ আৰু এই লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় সন্মানীয় বিচাৰপতিয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছিলে, যি ৰায়দানৰ যোগেদি আমাৰ প্ৰতিবন্ধীসকলৰ বাবে 4% হাৰত 26টা পদ সংৰক্ষণ কৰিবলৈকে তেখেতসকলে ৰায়দানত প্ৰকাশ কৰিছিলে বা নিৰ্দেশ দিছিলে। কিন্তু সেই নিৰ্দেশনাৰ পিছতো কিছুদিন আগতে যি পৰীক্ষাৰ ফলাফল 397টা পদৰ ছেকশ্যন এছিষ্টেণ্ট পদৰ ফলাফল ঘোষণা কৰিলে, সেই ছেকশ্যন এছিষ্টেণ্টত যি 16টা পদ আমাৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব বা নিযুক্তি দিব লাগিছিল সেই ব্যৱস্থা কৰা নহ'ল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাকো বিধ্বংস্ত দেখুৱাই জলসিঞ্চন বিভাগটোৱে আমাৰ বাবে মাত্ৰ 9টা পদ খালী কৰি ৰাখিলে, বাকীসমূহ পদ 7টা পদ আচলতে তেখেতসকলে নিদিলে। আৰু এই 9টা পদো আচলতে তেখেতসকলে স্বজন তোষণৰ ৰাজনীতিৰে কৰিবলৈকে ইতিমধ্যে উঠি পৰি লাগিছে। আমি ইতিমধ্যে চেষ্টা কৰিছিলোঁ তেখেতসকলক এই বিষয়ে অৱগত কৰাৰ বাবে, কিন্তু তেখেতসকলে পিছ দুৱাৰেদি যে দিব তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আমাৰ কথাক আজি এই মুহূৰ্তলৈকে গুৰুত্ব প্ৰদান কৰা নাই। সেয়েহে আমি আজি এই সংবাদমেলৰ জৰিয়তে তেখেতসকলক ইয়াৰ পৰা আহ্বান জনাইছোঁ, যদি অতি শীঘ্ৰে যিসমূহ কেণ্ডিডেটে আচলতে মেৰিট লিষ্টত টপত আছে তেখেতসকলৰ নাম প্ৰকাশ কৰক আৰু স্বচ্ছ আৰু নিকা পদ্ধতিৰে আমাৰ 16টা পদত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। অন্যথা পূজাৰ পিছতে আমি কিন্তু যিকোনো কাৰণত অকল উচ্চ ন্যায়ালয়লৈকে যোৱাটোৱে নহয়, আমি এই যি তেওঁলোকে যি প্ৰতাৰণাৰ দলিল ৰচনা কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিবলৈ জলসিঞ্চনৰ কাৰ্যালয় কিন্তু আমি বন্ধ কৰি থৈ দিম। কিমান দিন বন্ধ কৰিম সেয়া অনিশ্চিত হ'ব, কিন্তু অতি শীঘ্ৰে যে আমি বন্ধ কৰিম সেয়া কিন্তু নিশ্চিত। আৰু দ্বিতীয়তে আমাৰ যি 511টা যি চতুৰ্থ বৰ্গৰ আমাৰ ইতিমধ্যে পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ দ্বাৰা পৰীক্ষা পাতিবৰ কাৰণে নিৰ্দেশনা পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডে লাভ কৰিছিলে কেন্দ্ৰীয় আমাৰ কেবিনেটৰ দ্বাৰা, ৰাজ্যিক কেবিনেটৰ দ্বাৰা, সেই তাৰ ওপৰত ভিত্তি কৰি যি পদৰ চিলেকশ্যন প্ৰক্ৰিয়া চলি আছিলে সেয়া ইতিমধ্যে তেখেতসকলে বন্ধ কৰি লৈছে। আমি অসম চৰকাৰক আহ্বান জনাম যে অতি শীঘ্ৰে আমাৰ এই চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে, সেয়া স্বচ্ছ আৰু নিকা পদ্ধতিৰে, যিহেতুকে আমাৰ নোডেল ডিপাৰ্টমেণ্ট ছ'চিয়েল ৱেলফেয়াৰক দি পেলাই এই পদসমূহ নৱেম্বৰ মাহৰ ভিতৰত ফিল আপ কৰিব লাগে। অন্যথা 2021 নিৰ্বাচনৰ আগে আমি নিৰ্বাচনত প্ৰত্যুত্তৰ দিম নহয়, নিৰ্বাচনৰ আগে কিন্তু চৰকাৰখনক গোটেই দিশবোৰ স্তব্ধ কৰিবৰ কাৰণে আমি কিন্তু কুণ্ঠাবোধ নকৰিম। তাৰ কাৰণে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব অসম চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি দলটো।